এতিয়ালৈকে আমি যে অন্ধকাৰত আছো আপুনি নাভাবেনে যে এই কথাখিনি অলপ জনোৱাটো দৰকাৰ আছিল আমি জানিব লাগিছিল দুইখন ৰাষ্ট্ৰৰ মাজত কিবা এটা হৈ কি পৰ্যায় আছেগৈ সেইখিনি অসমৰ মানুহৰ জনাটোৰ অধিকাৰ আছে আমি আগতেও কৈছো যে সিঙ্গাপুৰ কৰিছো এগৰাকী লেখক নিবন্ধকাৰ আৰু আনগৰাকী কবি লেখক তথা বিশিষ্ট অধিবক্তাও মই পুনে পুনে অংশুমান বৰাৰ কাষলৈকে যাব বিচাৰিছো অংশুমান বৰা ডাঙৰীয়া আপুনি 10 দিন মানৰ পূৰ্বে যেহেতু আমাৰ অভিমতৰ আমাৰ মিনাল তালুকদাৰৰ বিশ্লেষণতো আপুনি অতিথি হৈছিল আপুনি কিছু কথা হেদিনাখন কৈছিল মোৰ পুনপটীয়া কথাটো হ'ল এতিয়া যে তদন্ত সঠিক গতিত গৈ আছে বুলি কৈছে আৰু সঠিক সময়ত সঠিক ন্যায় পাব বুলি কোৱা হৈছে কিন্তু মানুহৰ মনত এতিয়ালৈকে যিখিনি সন্দেহ SIT এতিয়ালৈকে সিঙ্গাপুৰত গৈ উপস্থিত নহল আৰু সিঙ্গাপুৰৰ পৰাও অসমীয়াসকল আহি এতিয়ালৈকে উপস্থিত নহল সিঙ্গাপুৰৰ কাৰণে আসলতে SIT অনুসন্ধানটো স্তব্ধ হৈ যাব নেকি কৰবাত জটি পৰিব নেকি সিঙ্গাপুৰত যেটো এতিয়া আমাৰ সিংহভাগ এই ঘটনাটোৰ সিঙ্গাপুৰতে হৈছে গতিকে আমি আগতেও কৈছো বাৰম্বাৰ এই ষ্টুডিওৰ মজিয়াটো আমি এই বিষয়ে ডিসকাস কৰিছো যে সিঙ্গাপুৰ আৰক্ষীয়ে এই বিষয়ে যদি সমান্তৰালকৈ কিবা ইনভেষ্টিগেশ্যন চলাইছে আৰু যেহেতু সংঘভাগ সিঙ্গাপুৰত হৈছে গতিকে আমাৰ আৰক্ষীয়ে যি ইনভেষ্টিগেশ্যন কৰিব লাগিব তেওঁলোকে ডাইৰেক্টলি তাত গৈ ইনভেষ্টিগেশ্যন কৰিব নোৱাৰে বুলি আমি সকলোৱে জানো ইয়াৰ এটা প্ৰচিডিউৰ যেটো আছে দুটা প্ৰচিডিউৰ আছে আমি অলৰেডি ডিসকাস কৰিছো এটা হল মিউচুৱেল যেটো এগ্ৰিমেন্ট থাকে মিউচুৱেল লিগেল এসিস্টেন্স বুলি কোৱা হয় সেই মিউচুৱেল লিগেল এসিস্টেন্সৰ থ্ৰু মিনিষ্ট্ৰি আমি হেতু তেওঁলোকলৈ পঠিয়াব লাগিব সকলো কাৰ্য আমি তেওঁলোকক পঠিয়াই আমি পঠিয়ান নিয়াব লাগিব যে আমাক এইখিনি আমাৰ ইনভেষ্টিগেশ্যনৰ কাৰণে এই সমলখিনি আপোনালোকৰ পৰা আমাৰ প্ৰয়োজন আৰু মিনিষ্ট্ৰি হেতু তাৰ কনসাৰ্ন ডিপাৰ্টমেন্টলৈ পঠিয়াব তাৰ পিছত তেওঁলোকে হেতু যদি এগ্ৰি কৰে তেতিয়া আমালৈ সেই সমলখিনি তেওঁলোকে পঠিয়াই দিব পাৰে সো নেচাৰেলি এই ইনভেষ্টিগেশ্যনটোত সিঙ্গাপুৰ চৰকাৰৰ এটা বৃহৎ ভূমিকা দেখা যায় আৰু সেই কাৰণে আমাৰ যিখন এগ্ৰিমেন্ট আছে মিউচুৱেল লিগেল এসিস্টেন্ট ট্ৰিটি সেই তাৰ থ্ৰুদিহে আমি সকলো ইনভেষ্টিগেশ্যন প্ৰচিডিউৰটো আগবঢ়াই নিব লাগিব আৰু সেই কাৰণে যিখিনি আমি সমল তাৰ পৰা কালেক্ট কৰিব লাগিব সেই এগ্ৰিমেন্টৰ যেটো প্ৰচিডিউৰ ডিসাইড কৰা আছে আমাৰ তাৰ কাৰণে ভাৰত চৰকাৰৰ এখন SOP বনাই থোৱা আছে সেই SOP খনৰ থ্ৰুদিহে গুটেই মেটেৰিয়েলখিনি কালেক্ট কৰিব লাগিব আমাৰ SIT সো নেচাৰেলি সেই প্ৰক্ৰিয়াটোত হয়তো কিছু সময় লাগিব কিন্তু এটো নহয় যে এটোৰ কাৰণে গুটেই প্ৰসেসটো বন্ধ হৈ যাব খুদা আমাৰ ইনভেষ্টিগেটিং অথৰিটিয়ে তেওঁলোকে যিখিনি সমল কালেক্ট কৰিছে সেই সমলখিনি পঠিয়াব লাগিব আৰু সেই সমলৰ ওপৰত আধাৰ কৰি পেলাই আমাৰ মিনিষ্ট্ৰিয়ে তেওঁলোকলৈ পঠিয়াব আৰু তাৰ পিছত তেওঁলোকে ডিসাইড কৰিব যে কিমানখিনি মেটেৰিয়েল আমাক দিব বা নিদিয়ে অংশুমান বৰা এই যে আপুনি এইবাত্ৰ ক'লে ইয়াৰ পূৰ্বেও 10 দিন মানৰ পূৰ্বে যিখিনি কথা আপুনি ইয়াত কৈছিল আজিতো হেয়াই হৈছে এতিয়ালৈকে যে এই এমলেটৰ যোগেদি অসম আৰক্ষী আগবাঢ়িবই পৰা নাই কিয় সিঙ্গাপুৰে একো সহাৰি দিয়া নাই না আন কিবা কাৰণ হয় আমি 10 দিন মান আগতে এই বিষয়ে বিস্তৃতভাৱে আমি ষ্টুডিওৰ মজিয়াত আমি কথা পাতিছিলো গতিকে এতিয়া দেখা গৈছে যে বিভিন্ন আমি ষ্টেটমেন্ট দেখিছো মুখ্যমন্ত্ৰীৰ ষ্টেটমেন্ট আমি দেখিছো যে তেওঁলোকে সিঙ্গাপুৰৰ সহায় ল'ব বুলি কৈছে এই প্ৰসেসটো আমাৰ বুধেৰে সোনকালে কৰিব লাগে আৰু সোনকালে কৰি প্লে বস্তুটো আগুৱাই নিব লাগে এতিয়া তেওঁলোকে কিমান দূৰ পৰ্যায়ত কি কৰিছে আমাৰ SIT সেই বিষয়ে আমি জ্ঞাত নহয় বা তেওঁলোকে কি প্ৰচিডিউৰ এডপ্ট কৰিছে SIT সেইখিনিও আমি আজি নাজানো তেওঁলোকে কি সমল পঠিয়াইছে বা পঠিওৱাই নাই সেইখিনি খুব ইম্পৰ্টেন্ট তেওঁলোকে যদি এতিয়াও অকল ইনভেষ্টিগেশ্যন কৰি আছে আমাৰ ইয়াত একো সমল আমি বিচৰাই নাই সিঙ্গাপুৰৰ পৰা তেতিয়ালে নেচাৰেলি এই ইনভেষ্টিগেশ্যনটোত আৰু কিছু সময় লাগিব সো এটো ডিপেন্ড কৰিব অসম পুলিচে কি মেটেৰিয়েল তেওঁলোকে বিচাৰিছে নে বিচৰাই নাই মই যি ধৰণে কৈ আছো যে তেওঁলোকে অলৰেডি হসাই বিচাৰিছে নাই সেই কথাটো স্পষ্টভাৱে আমাক এতিয়াও কোনেও জনোৱা নাই অসম আৰক্ষীৰ পৰা
বা যদি বিচাৰিছে তেওঁলোকে কি পদ্ধতিৰে বিচাৰিছে, কেতিয়া বিচাৰিছে, কিহৰ থ্ৰুদি বিচাৰিছে, মিনিষ্ট্ৰীৰ থ্ৰুদি বিচাৰিছে নাই, মিনিষ্ট্ৰী অফ দি হোম এফেয়াৰ্ছ তাৰ থ্ৰুদি যিখন প্ৰচিডিঅ'ৰ আছে সেই প্ৰচিডিঅ'ৰ থ্ৰুদি বিচাৰিছে নাই, কি সমল বিচাৰিছে, এই কথাখিনি নিশ্চয় ইনভেষ্টিগেশ্যনৰ নিজা কথা। তথাপিও যিখিনি প্ৰচিডিঅ'ৰ তেওঁলোকে ফ'ল' কৰিছে নাই সেইটো তেওঁলোকে জনাব পাৰে আমাক। তে এইখিনি আমি আজিও এতিয়া এন্ধাৰতে আছোঁ যে অসম আৰক্ষীয়ে SITয়ে এতিয়ালৈকে তেওঁলোকে কি প্ৰচিডিঅ'ৰ এডপ্ট কৰিছে ফৰ কালেকশ্যন অফ এভিডেন্স। এতিয়ালৈকে যে ছিংগাপুৰলৈ অসম আৰক্ষী যাবই পৰা নাই, কেৱল অপটিক্সৰ কাৰণে না আন কিবা কাৰণ আছে? আপুনি কি বুলি ভাবে, কিয় যাব পৰা নাই? তাৰমানে ইয়াতে দেখা যায় যে অসম পুলিচে যদি ভাবে তেওঁলোকেও ইয়াতে গৈ পেলাই ইনভেষ্টিগেশ্যনটোত ছিংগাপুৰত কৰিব বিচাৰে কিবা পাৰ্ট, তাৰ কাৰণেও এই যিখন MLA বুলি কোৱা হয় সেইখনৰ থ্ৰুদিয়ে তেওঁলোকে প্ৰেয়াৰ দিব লাগিব মিনিষ্ট্ৰীক। মিনিষ্ট্ৰীয়ে চালি জাৰি চাই পেলাই ছিংগাপুৰক সেইখন আকৌ তেওঁলোকলৈ ফৰৱাৰ্ড কৰিব। তেওঁলোকে এগ্ৰী কৰিব লাগিব যে হয় আমাৰ পুলিচে তাত গৈ পেলাই ইনভেষ্টিগেশ্যন কৰিব পাৰিব। অৰ্থাৎ ইনভেষ্টিগেশ্যন ঠিক কৰিব নোৱাৰে, আমি তেওঁলোকক গৈ এছিষ্টে কৰিব পাৰিম। উই কেনট লিড দি ইনভেষ্টিগেশ্যন ইন ছিংগাপুৰ প্ৰভাইডেড দি ছিংগাপুৰ গভৰ্ণমেণ্ট এগ্ৰিজ টু দি আৱাৰ প্ৰপজিশ্যন। সেইটোৱে কথা। এইটো যাব নোৱাৰা ঠিক নহয়, পাৰ্মিশ্যন অৰ্থাৎ ছিংগাপুৰ গভৰ্ণমেণ্টৰ পৰা এটা লিখিত পাৰ্মিশ্যন আগতীয়াকৈ আমি পাব লাগিব, তেতিয়াহে আমাৰ আৰক্ষীয়ে গৈ পেলাই তাৰ পৰা সমল কালেক্ট কৰিবৰ কাৰণে তেওঁলোকক এছিষ্ট কৰিব পাৰিব। এতিয়া তেওঁলোকে সেইটো কি কাৰণে যাব মানে মই ঠিক ধৰিব পৰা নাই, তেওঁলোকে সেইটো কি প্ৰচিডিঅ'ৰে এতিয়ালৈকে বাট চাই আছে। তেওঁলোকে সঁচাই সেইটোৰ প্ৰতি আগ্ৰহী হয় নহয়, কিমান দূৰ আগ্ৰহী, আৰু তেওঁলোকে কি প্ৰচিডিঅ'ৰ এডপ্ট কৰিছে, তেওঁলোকৰ আমাৰ অসম পুলিচে এই ক্ষেত্ৰত কি লিগেল এছিষ্টেঞ্চ আমাৰ চৰকাৰৰ পৰা লৈছে, বা আমাৰ যিখিনি আইনজ্ঞ আছে তেওঁলোকৰ নিজা আইনজ্ঞ আছে তেওঁলোকৰ পৰা কি সমল লৈ পেলাই আগবাঢ়িব খুজিছে টু ভিজিট দি ছিংগাপুৰ, টু কালেক্ট দি এভিডেন্স ফ্ৰম ছিংগাপুৰ, to assure the Singapore that yes, these materials are very important for our investigation. এই গোটেই সমলখিনি তেওঁলোকে কি ধৰণে কালেক্ট কৰিছে, তাৰপিছত কিছুমান ফৰ্মেট আছে, সেই ফৰ্মেটৰ যোগেদি তেওঁলোকে আবেদন কৰিব লাগিব। সেই আবেদন কৰাৰ পিছতহে গোটেই প্ৰচিডিঅ'টো ষ্টাৰ্ট হ'ব। এতিয়ালৈকে আমি সেই কামখিনি তেওঁলোকে সঁচাই কৰিছে নাই। একদম একদম। আৰু এটা কথা, আপুনি যিখিনি কৈছে খুব শুদ্ধ কথা কৈছে। আমি নাজানো, আমি অন্ধকাৰত আছোঁ এতিয়ালৈকে, কি প্ৰচিডিঅ'ৰ লৈছে আমি একোৱে গম নাপাওঁ। SITয়ে কৈছে না, আমাক মুখ্যমন্ত্ৰীয়ে কৈছে না, কিবা কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা প্ৰতিনিধি হিচাপে পবিত্ৰ মাৰ্ঘেৰিটাই জনাইছে। এতিয়ালৈকে একো কোনো নাজানে, অন্ধকাৰত আছে। হয়তো তদন্তৰ খাতিৰতে সেইখিনি নাই কোৱা বুলি আমি ধৰি লৈছোঁ। কিন্তু তাৰ পিছতো মই আপোনাক সুধিম যে ছিংগাপুৰৰ পৰিৱেশ আৰু অসমৰ পৰিৱেশ সম্পূৰ্ণ পৃথক। ছিংগাপুৰৰ মানুহে নাজানে, ছিংগাপুৰৰ প্ৰশাসনে নাজানে জুবিন গাৰ্গ কি বস্তু, জুবিন গাৰ্গ কি সত্তা আছিল আমাৰ কাৰণে। তেওঁলোকৰ কাৰণে এজন জাষ্ট এটা ডেড বডি হয়তো, কিন্তু অসমৰ কাৰণে বেলেগ আছিল। সেই প্ৰক্ৰিয়াটো যিটো ছিষ্টেমৰ মাজত যাব লাগিছিল, এতিয়ালৈকে আমি যে অন্ধকাৰত আছোঁ, আপুনি নাভাবেনে যে এই কথাখিনি অলপ জনোৱাটো দৰকাৰ আছিল, আমি জানিব লাগিছিল? দুইখন ৰাষ্ট্ৰৰ মাজত কিবা এটা হৈ কি পৰ্যায় আছেগৈ সেইখিনি অসমৰ মানুহৰ জনাটোৰ অধিকাৰ আছে। আমি আগতেও কৈছোঁ যে ছিংগাপুৰ চৰকাৰে যদি তেওঁলোকে নিজাববীয়াকৈ কিবা ইনভেষ্টিগেশ্যন অলৰেডি হাতত লৈছে তেতিয়া কথাটো সুকীয়া, আৰু তেওঁলোকে যদি একো লোৱা নাই সেইটো কথাটো সুকীয়া। তেওঁলোকক তেতিয়া আমি কনভিন্স কৰিব লাগিব টু টেক আপ দি ইনভেষ্টিগেশ্যন ইন দিছ কেছ। আৰু অলৰেডি তেওঁলোকে যদি লৈছে তেতিয়াহ'লে তেওঁলোকে যদি সমল কিবা কালেক্ট কৰিছে এই বিষয়ত, তেতিয়াহ'লে আমি সেই কথাখিনিও কালেক্ট কৰিব লাগিব থ্ৰু ডেট প্ৰচেছ, দি চেম প্ৰচেছ। এতিয়া সেইটো ডিপেণ্ড কৰিব, আমি আজিলৈকে সঠিকভাৱে ঠিক নাজানো ছিংগাপুৰ আৰক্ষীয়ে এই বিষয়ে কিবা তদন্ত বা এনকুৱাৰী তেওঁলোকে নিজে কৰিছে নাই। আমি মাত্ৰ এটা আমি খবৰ পাইছোঁ যে তেওঁলোকৰ যিটো এটা কৰোনাৰ্ছ বুলি কয়, কৰোনাৰ্ছ কোৰ্ট, তাৰ থ্ৰুদি এটা এনকুৱাৰী আৰম্ভ কৰিছে। এইটো আন একো নহয়, আমাৰ ভাৰতবৰ্ষতো ঠিক চিমিলাৰ প্ৰচিডিঅ'ৰ আছে ইন কেচেছ অফ আননেচাৰেল ডেথ। অৰ্থাৎ আমাৰ ক্ষেত্ৰতো এনেকুৱা যদি কোনোবাই ধৰক ফাঁচি লৈ মৃত্যুবৰণ কৰিছে, তেতিয়া পোনপ্ৰথমেই পুলিচে এটা আননেচাৰেল ডেথ কেছ ৰেজিষ্টাৰ কৰে, যাক আমি UD কেছ বুলি কওঁ।
সেই আননেচাৰেল ডেথ কেছতো পুলিচে প্ৰথমতে প্ৰাৰম্ভিক কিছুমান ইনভেষ্টিগেশ্যন কৰে তেওঁলোকে গোটেই মেডিকেল ৰিপৰ্টবোৰ চালি জাৰি চাই ডক্টৰৰ অপিনিয়ন লয় তাৰপিছত তেওঁলোকে সাক্ষ্যবাদীও লয় কিন্তু সেইটো ঠিক ইনভেষ্টিগেশ্যনৰ আওতাত নকৰে ঠিক এইটো আননেচাৰেল ডেথ বুলি এটা কেছ ৰেজিষ্টাৰ হয় এইটো নৰ্মেল ইনভেষ্টিগেশ্যন নহয় তাত কোনো অফেন্স ৰেজিষ্টাৰ নহয় তেতিয়ালৈকে তাৰপিছত তেওঁলোকে যদি পুলিচে যদি দেখে যে আননেচাৰেল ডেথ কেছটোৰ ক্ষেত্ৰত তেওঁলোকে যদি কিবা সমল পায় য'ত দেখা যায় যে নহয় এইটো ঠিক আননেচাৰেল ডেথ নহয় ইয়াতে ক্ৰিমিনেল ইনভেষ্টিগেশ্যন এটা দৰকাৰ বা এই মৃত্যুটো ঠিক আননেচাৰেল ডেথৰ হেৰিত পৰিলেও ইয়াতে কিছুমান ক্ৰিমিনেল এংগেল আছে তেতিয়া তেওঁলোকে সেই কথাখিনিৰে লৈ পেলাই এটা নৰ্মেল কেছ ৰেজিষ্টাৰ কৰে তেতিয়া সেইটো ইনভেষ্টিগেশ্যন সেইটো সেই ধৰণৰ গতিত আগবাঢ়ে ঠিক তেনেদৰে ছিংগাপুৰতো এটা প্ৰচিডিঅ'ৰ আছে যে তেওঁলোকে সেইটো কৰোনাছ কোৰ্ট বুলি কয় ডিফাৰেন্সটো ইয়াত এইখিনিতেই তেওঁলোকেও ঠিক তেনেধৰণেকেই আমি ইয়াত ইউ ডি কেছ ৰেজিষ্টাৰ কৰোঁ তেওঁলোকে সেই ধৰণে কৰে কৰোনাছ কোৰ্টৰ থ্ৰুদি তাতো তেওঁলোকে সমল কালেক্ট কৰে সমল গোটেইখিনি তেওঁলোকেও এভিডেন্সখিনি কালেক্ট কৰিব কালেক্ট কৰি পেলাই সোধা তাত এটাই ডিফাৰেন্স এই গোটেই যিখিনি মেটেৰিয়েল তেওঁলোকে কালেক্ট কৰিব কৰি পেলাই তেওঁলোকে সেই কৰোনাছ কোৰ্টৰ আগত দাখিল কৰিব আৰু কৰোনাছ কোৰ্টে গোটেইখিনি চালি জাৰি চাই পেলাই এটা কনক্লুজনত উপনীত হয় আমাৰ ইয়াত ডিফাৰেন্সটো এইটোৱেই তাতে এটা কোৰ্টে এটা ভাৰ্ডিক্ট দিয়ে যে হয় এইটো এটা আননেচাৰেল বা এক্সিডেণ্টেল কেছ হৈছে ইয়াত কোনো ক্ৰিমিনেল এংগেল নাই তেনেকুৱা এটা তেওঁলোকে ভাৰ্ডিক্ট এটা দিয়ে এই গোটেইখিনি সমল চাই আমাৰ ভাৰতবৰ্ষত সেইটো কথা নাহে কোৰ্টলৈ নাযায় আননেচাৰেল ডেথৰ ক্ষেত্ৰত সুদা যদি পায় তেতিয়া পুলিচে নিজাববীয়াকৈ এটা কেছ ৰেজিষ্টাৰ কৰে কিন্তু তাৰ ক্ষেত্ৰত ছিংগাপুৰত এইটোৱে ডিফাৰেন্স যে তেওঁলোকে সমলখিনি কোৰ্টৰ থ্ৰু দি পেলাই কোৰ্টে এটা অপিনিয়ন দিয়ে যে ইয়েছ দেৰ ইজ ন' আমাৰ ইয়াত নাই ক্ৰিমিনেল অফেন্স ইজ ইনভলভ তাতো এই একে ধৰণৰ মেডিকেল নেগলিজেন্সেই হওক বা এক্সিডেণ্টেল ডেথেই হওক তেনেকুৱা ক্ষেত্ৰত এনেকুৱা য'ত ছাছপিচিয়ন অলপ থাকে কিন্তু সঁচাই মাৰ্ডাৰ হৈছে নাই তেনেকুৱা ধৰণৰ এংগল থাকিলে কৰোনাছ কোৰ্টলৈ তেওঁলোকে পঠিয়ায় চ' আমি এটা সূত্ৰৰ পৰা আমি গম পাইছোঁ যে তেওঁলোকে বৰ্তমান এটা তেনেকুৱা ধৰণৰ এনকুৱাৰী এটা অলৰেডি ষ্টাৰ্ট কৰিছে বুলি আমি এটা বিশেষ সূত্ৰৰ দ্বাৰা আমি জানিব পাৰিছোঁ চ' যদি তেওঁলোকে সেই বস্তুটো অলৰেডি ষ্টাৰ্ট কৰিছে তেতিয়াহ'লে আমি সেই ভাৰ্ডিক্টটোলৈ আমি ৰখিব লাগিব তেওঁলোকে কি কৰিছে কি পাব সেই চ' কোৰ্টৰ ওচৰত অৰ্থাৎ কৰোনাছ কোৰ্টৰ ওচৰত যেতিয়া মেটেৰিয়েলখিনি যাব যাই পেলাই সেই কোৰ্টে কি ভাৰ্ডিক্ট দিয়ে সেইটো এটা বৰ ডাঙৰ কথা হৈ পৰিব এই কেছটোৰ ক্ষেত্ৰত আৰু তাৰ পিছত আমি হয় এই মিউচুৱেল লিগেল এছিষ্টেন্সৰ থ্ৰু দিয়ে হওক বা আন এটা প্ৰচিডিঅ'ৰো আছে ইয়াতে সেইটো লেটাৰ্ছ অফ ৰেগুটৰী বুলি কোৱা হয় অৰ্থাৎ লেটাৰ্ছ অফ ৰিকুৱেষ্ট সেইটো কোৰ্টৰ দ্বাৰা আমি পিছত আমি কোৰ্টৰ থ্ৰু দিও সেই বস্তুখিনি আনিব পাৰোঁ কিন্তু দুইটা প্ৰচেছতে যিয়ে নহওক লাগে এই দুইটা প্ৰচেছতে কিন্তু আমি মিনিষ্ট্ৰীৰ থ্ৰু দিহে আমি আগবাঢ়িব লাগিব গতিকে যদি অলৰেডি তেওঁলোকে এটা কৰোনাছ কোৰ্টৰ থ্ৰু দি ইনভেষ্টিগেশ্যন প্ৰচেছ এটা ষ্টাৰ্ট কৰিছে তেতিয়াহ'লে কিন্তু হয়তো আমি কিছুদিন অপেক্ষা কৰিব লাগিব ছিংগাপুৰ কোৰ্টে এই ঘটনাটো চালি জাৰি চাই পেলাই তেওঁলোকৰ সমল কালেক্ট কৰি পেলাই তেওঁলোকে কি ভাৰ্ডিক্ট দিয়ে তাৰ ওপৰত বহুতখিনি এই ইনভেষ্টিগেশ্যন আমাৰ ইনভেষ্টিগেশ্যনৰ একদম অংশুমান বৰা মই অকণমান বাণিজ্যিক বিৰতি ল'ব লাগিব কিন্তু মই এই মাত্ৰ আপুনি যিটো কথা কৈছে মই আৰু এটা কথা সুধি পেলাই মই বিৰতি ল'ম আজি আমি গম পাইছোঁ যে সুস্মিতাৰ দেউতাকৰ লগত আমাৰ এগৰাকী সাংবাদিকে যেতিয়া কথা পাতিছিল আমি গম পাইছোঁ যে তাত এটা গোচৰ চলিছে আৰু তেওঁলোকৰ মোবাইল সকলোবিলাক চিজ কৰা বুলি কৈছে তেওঁলোকক ইতিমধ্যে মাতিছিল আৰু বহুত সোধা পোছা কৰিছিল তেওঁ 4বাৰ মুখামুখি হৈছে বুলি কৈছে তেওঁ এতিয়াও তাতে আছে ছিংগাপুৰতে আছে তেওঁ দেউতাকে গোটেই কথাখিনি কৈছে আজিৰ দিনত অৰ্থাৎ তাত যে এটা গোচৰ চলি আছে এই কথাখিনি স্পষ্ট এই যে যিটো গোচৰ চলি আছে আপুনি যিটো কথা কৈছে যে তাত ৰায়দান কৰাৰ ওপৰত সেই যিটো ৰায়দান হয় সেইটোৱে এই ইনভেষ্টিগেশ্যনটোত যথেষ্টখিনি সহায় কৰিব যদি সঁচাকৈ তাত সেইটো চলি আছে আৰু তাৰ প্ৰক্ৰিয়াখিনি যদি শেষ হয় আমাৰ এই SITয়ে সেইখিনি সংগ্ৰহ কৰি নিশ্চিতভাৱে তদন্তটোক আৰু অধিক নতুন ৰূপ দিব পাৰিব বা পতিয়ন যোৱাগৈ কিবা এটা আমি নিশ্চয় লাভ কৰিব পাৰিম হয় সেই কোৰ্টৰ যিখিনি মেটেৰিয়েল
তেওঁলোকে কালেক্ট কৰিব এই ইনভেষ্টিগেশ্যনটো তেওঁলোকে কৰোনাছ কোৰ্টে যিখিনি মেটেৰিয়েল কালেক্ট কৰিব সেই মেটেৰিয়েলখিনি আমি কালেক্ট কৰিব পাৰোঁ সেই মেটেৰিয়েলখিনি যদি নেচাৰেলি কোনো ফাউল প্লে নাই তেতিয়াহ'লে আমাৰ কাৰণে কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে কিন্তু যদি আমি দেখোঁ যে সেই মেটেৰিয়েলখিনি ইণ্ডিপেণ্ডেণ্টলি আমি যেতিয়া সেই তাৰ পৰা ছিংগাপুৰলৈ পাম সেই মেটেৰিয়েলখিনিৰ লগত আমাৰ ইয়াত যিখিনি ইনভেষ্টিগেশ্যন কৰা হ'ব সেই দুইখিনি মেটেৰিয়েল কিন্তু আমি সংযুক্ত কৰি পেলাই আমি যদি কিবা ক্ৰিমিনেল এংগেল পাওঁ নেচাৰেলি আমি তেতিয়া আমি এই ক্ষেত্ৰত চাৰ্জশ্বিট দিব পাৰিম প্ৰভাইডেড উই গেট এ ফাউণ্ডেশ্যন ফৰ দ্য ক্ৰিমিনেল অফেন্স হয় অংশুমান বৰা অকণমান আপুনি লাইনত থাকিব মই আকৌ আপোনাৰ কাষলৈ যাম সাইদুল ইছলামৰ কাষলৈ মই আহিবলৈ আছেই